নমস্কাৰ বন্ধুসকল, আজি আমি তেতেলীৰ স্বাস্থ্য উপকাৰিতা সম্পৰ্কে অৰ্থাৎ তেতেলীয়ে আমাৰ কি ৰোগ ভাল কৰিব পাৰে সেই সম্পৰ্কে কথা পাতিম। তেতেলী আমাৰ বেছিভাগ মানুহৰে বা সকলোৰে পৰিচিত এবিধ টেঙা ফল আৰু তেতেলী খাই সৰু ল'ৰা ছোৱালীবিলাকে বেছি ভাল পায়। কিন্তু কথাটো হৈছে তেতেলী অলপ বেছি টেঙা বাবে অৰ্থাৎ তেতেলীত টাৰ্টাৰিক এচিড থকা বাবে বেছিভাগ মানুহে তেতেলী খালে সৰু ল'ৰা ছোৱালীৰ পেটৰ অসুখ হ'ব বুলি ভয় কৰে আৰু তেতেলী বেছিকৈ খাবলৈ মানা কৰে। অৱশ্যে এইটো কথা ঠিক যে যিকোনো বস্তুৰে পৰিমাণতকৈ অৰ্থাৎ প্ৰয়োজনীয় পৰিমাণতকৈ বেছিকৈ খালে নিশ্চয় অপকাৰ কৰে। সেইবাবে তেতেলীও নিজৰ মাক দেউতাকে হওক ককাক আইতাকে হওক তেতেলী কেতিয়াও নিজৰ সন্তানক বেছি পৰিমাণত খাবলৈ মানা কৰে। আমাৰ ককা আইতাহঁতেও আমাক সৰুতে তেতেলী বেছিকৈ খাবলৈ মানা কৰিছিল আৰু কৈছিল যে আম খাবি জাম খাবি তেতলি নাখাবি, তেতলি খালে হাগা হ'ব ডাক্তৰ নাপাবি। গতিকে এনেধৰণে কৈ আমাক তেতেলী বেছি খোৱাত মানা কৰিছিল। কৈছিল যে তেতেলী খালে হাগা হ'ব ডাক্তৰ পাবলৈ নাই, কিন্তু লগতে এইটো কৈছিল যে আম খালে একো নহয় বা আম খালে ভাল বা জাম খালেও ভাল, কিন্তু তেতেলী বেছিকৈ খাবলৈ মানা কৰিছিল। অৱশ্যে আজিকালি বিজ্ঞানৰ যুগ বা ৰিচাৰ্চৰ যুগ, আজিকালি বিজ্ঞানৰ যুগত তেতেলীয়ে যে মানুহৰ বহুতো জটিল ৰোগ ভাল কৰিব পাৰে সেই সম্পৰ্কে বিজ্ঞানে তথ্য কিছুমান আগবঢ়াইছে। গতিকে আজি আমি তেতেলী এক নিৰ্দিষ্ট পৰিমাণত বা এক নিয়মত খালে কি ৰোগ ভাল হয় সেই বিষয়ে আজি কথা পাতো আহক। তেতেলী যদিহে এক নিৰ্দিষ্ট পৰিমাণত আৰু নিয়মত অৰ্থাৎ সপ্তাহত যদি 2 দিন বা 3 দিন খোৱা হয় তেনেহ'লে তেতেলী খালে আমাৰ কিছুমান ৰোগ ভাল হয়। যেনে যিসকল লোকৰ তেজত কলেষ্ট্ৰলৰ পৰিমাণ বেছি থাকে আৰু কলেষ্ট্ৰলৰ পৰিমাণ বেছি থকাৰ ফলত তেওঁলোকে উচ্চ ৰক্তচাপৰ নিচিনা ৰোগত ভুগি আছে বা হাৰ্টৰ কিছুমান ৰোগত ভুগি আছে, তেওঁলোকে যদি সপ্তাহত অন্ততঃ 2 দিন বা 3 দিন তেতেলী খায় তেতিয়া তেওঁলোকৰ এনেধৰণৰ কলেষ্ট্ৰলৰ সমস্যা বা উচ্চ ৰক্তচাপৰ সমস্যা ভাল হৈ যায়। 2 নম্বৰতে যিসকল লোকৰ লিভাৰৰ সমস্যা আছে, যেনে কিছুমান লোকৰ লিভাৰটো টক্সিন জমা হয় আৰু এনেদৰে টক্সিন জমা হোৱাৰ ফলত কেতিয়াবা লিভাৰটো এনলাৰ্জ হয়। গতিকে এনেধৰণৰ লিভাৰৰ সমস্যা হ'লেও যদি সপ্তাহত অন্ততঃ 2 দিন তেতেলী খোৱা হয় তেতিয়া লিভাৰৰ এনেধৰণৰ সমস্যা ভাল হৈ যায়। তাৰপিছত যিসকল লোকৰ চকুৰ দৃষ্টিশক্তিৰ সমস্যা আছে বা চকুৰ দৃষ্টিশক্তি কম, তেওঁলোকেও যদি অন্ততঃ সপ্তাহত 2 দিন বা 3 দিন তেতেলী খায় তেতিয়া তেওঁলোকৰ দৃষ্টিশক্তি ঘূৰি আহে। তাৰপিছত যিসকল লোকৰ ছালৰ সমস্যা আছে, যেনে ছালত ব্ৰণ উঠা বা ছালত ফোহা উঠা, কিছুমান লোকৰ সোনকালে বয়সৰ চাপ পৰে ছালত বা ছালখন খহটা হৈ পৰে, তেনে লোকেও যদি তেতেলী নিয়মিতভাৱে সপ্তাহত 2 দিনমান এমাহমানৰ বাবে খায় তেনেহ'লে তেওঁলোকৰ ছালৰ এনেধৰণৰ সমস্যা ভাল হৈ যায়। অৱশ্যে তেতেলী খোৱা নিয়ম আছে। তেতেলী যিহেতু বেছিকৈ খাব নালাগে গতিকে তেতেলী সদায় নিয়মত খাব লাগে আৰু তেতেলী আচলতে কেঁচা তেতেলীও খাব নালাগে বা পুৰণা তেতেলীও খাব নালাগে। যিটো পকা তেতেলীৰ ছালখন ফোপোলা হৈ বাকলিটো গুচাই দিব লাগে। গুচাই দি ঠিক 10 গ্ৰামমান তেতেলী মানে 2টা গাঁঠি থকা তেতেলী ছিঙি আনিব লাগে। ছিঙি আনি ৰাতি শুবৰ সময়ত এগিলাচ পৰিষ্কাৰ পানীত তিয়াই থ'ব লাগে আৰু সেই পৰিষ্কাৰ পানীগিলাচ ৰাতিপুৱা সেই তেতেলীখিনি ভালদৰে হাতেৰে মোহাৰি এটা চৰ্বত বনাই ল'ব লাগে। চৰ্বত বনাই লৈ সেই ৰাতিপুৱা খাব লাগে। অৱশ্যে একেবাৰে খালী পেটত তেতেলীৰ এনে চৰ্বত খাব নালাগে। ৰাতিপুৱা কুহুমীয়া পানী এগিলাচ খোৱাৰ পাছত কিবা অলপ নাস্তা খাই ল'ব লাগে। নাস্তা খোৱাৰ আধা ঘণ্টা পাছত এই তেতেলীৰ চৰ্বতখিনি সেৱন কৰিব লাগে। এনেদৰে সপ্তাহত 2 দিন বা 3 দিন যদি এমাহৰ বাবে খোৱা হয় তেনেহ'লে আমি উল্লেখ কৰা এই লিভাৰৰ সমস্যা বা কলেষ্ট্ৰলৰ সমস্যা, উচ্চ ৰক্তচাপৰ সমস্যা, এনেধৰণৰ সমস্যাবোৰ অতি সহজে ভাল হৈ যায়। অৱশ্যে তেতেলীৰ চৰ্বতত অকণমান পিংক সল্ট মিহলি কৰি 1 চিকুটমান এটা মচুৰ দাইলৰ সমান পিংক সল্ট মিহল কৰি খাবও পাৰি, তেতিয়া অলপ বেছি সোৱাদ হয়। গতিকে এনেদৰে যদি যিসকল লোকে লিভাৰৰ সমস্যা বা কলেষ্ট্ৰলৰ বাবে উচ্চ ৰক্তচাপৰ সমস্যা, হাৰ্টৰ সমস্যাত ভুগি থাকে, তেওঁলোকে এনেদৰে সপ্তাহত 2 দিন বা 3 দিন যদি তেতেলীৰ চৰ্বত এমাহমানৰ বাবে খোৱা হয় তেনেহ'লে তেওঁলোকৰ এনেধৰণৰ সমস্যা অতি সহজে ভাল হৈ যায়। তেতেলীৰ চৰ্বত সপ্তাহত 2 দিন বা 3 দিন সেৱন কৰিলে অন্ততঃ এমাহৰ বাবে কি ৰোগৰ পৰা
উপশম পাব পাৰি বা কি ৰোগক আৰোগ্য কৰিব পাৰি সেই বিষয়ে আপোনালোকে কথাখিনি শুনিলে যদিহে আপোনালোকে এনেদৰে তেতেলীৰ চৰ্বত ব্যৱহাৰ কৰি উপকৃত হয় তেনেহ'লে আপোনালোকে কমেণ্ট বক্সত কমেণ্ট কৰি জনাব অন্য এটা ভিডিঅ'ত আপোনালোকক লগ পোৱাৰ আশাৰে আজিলৈ সামৰিছোঁ ধন্যবাদ